অনুরোধ আছে সভাপতির ভাষণৰ ভংগ। তো আমাৰ এইখন সভাত উপস্থিত আমাৰ অতিথিসকল বা জ্যেষ্ঠসকল আছে, এখেতক পৰিচয় দিয়াৰ বাবে আমাৰ এই শান্তি সমিতিৰ উপসভাপতি আছে, তেখেতক মই আমাৰ পৰিচয় অতিথিসকলক পৰিচয় দিবলৈ মোৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ থাকিল। এতিয়া আমি লাহেকৈ যাম বুলি ভাবিলোঁ। মই প্ৰথমতে মই এতিয়া চিনাকি দিবলৈ জানিব লৈছোঁ। এতিয়া আমাৰ এই বাঘুন্দ্ৰীৰ চিএলচি চেয়াৰমেন কমলেশ্বৰ বৰক মই এই ৰাজ্যসভা চিনাকি দিবলৈ জনালোঁ। আৰু আমাৰ দ্বিতীয়ত আছে আমাৰ এই নাইগাঁও প্ৰাইমাৰী গাঁৱৰ ষ্টেটৰ ইউনিয়ন ছেক্ৰেটাৰী প্ৰাঞ্জল মাৰাকক নিজে চিনাকি দিবলৈ জনালোঁ। আৰু আমাৰ এই নাইগাঁও প্ৰাইমাৰী বতৰ সাহিত্য সভা ছেক্ৰেটাৰী আছে ইয়াত ওমেনৰ টিকটত ৰাজহুৱা চিনাকি দিবলৈ জনালোঁ। আৰু আমাৰ আছে ইয়াত অৰুণাচল সান্তাল সাহিত্য সভা ট্ৰেজাৰাৰ আনিয়াল নদী হাস্তা মই দাদাকো নিজে চিনাকি দিবলৈ জনালোঁ। আৰু আমাৰ আছে ইয়াত নাইগাঁও প্ৰাইমাৰী ট্ৰাইবেল সংঘ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট ৰাবণ মাৰা দাদাকো নিজে চিনাকি দিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ থাকিল। আৰু আমাৰ আছে ইয়াত নাইগাঁও লাকাও ৰাজখন্তাৰ প্ৰেচিডেণ্ট মাননীয় দিনাজ বসুমতাৰী টিকটত মই ৰাজহুৱা চিনাকি দিবলৈ জনালোঁ। আৰু আমাৰ আছে ইয়াত নাইগাঁও বড়ো হাৰিমুৰ প্ৰেচিডেণ্ট সোণেশ্বৰ বসুমতাৰী দাদাকো নিজে চিনাকি দিবলৈ আমি অনুৰোধ জনালোঁ। আৰু ইয়াতে আমাৰ এই নাইগাঁও অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা অহা মাননীয় গাঁওবুঢ়া প্ৰত্যেকটা গাঁওবুঢ়া খাৰা হৈ পেলাই আপোনালোকে নিজে চিনাকি দিবৰ কাৰণে অনুৰোধ জনালোঁ। এজন এজনকৈ প্ৰত্যেকটা গাঁওবুঢ়া কিমান আছে ইয়াত হাত তালি মাৰি দিয়ক। ধন্যবাদ থাকিল। আৰু ইয়াতে উপস্থিত হোৱা আমাৰ বিভিন্ন পদ লোৱা হয়তো মাননীয়সকল আছে, মই ইমান আৰু হাত তালি ইমান পদ আছে এইবিলাক আমি গম নাপাওঁ। তথাপিও ইয়াত অহাৰ কাৰণে মই আপোনালোকক ধন্যবাদ দিছোঁ। মই এই আজি আৰু আছে আমাৰ নৰ্থ চেয়াৰমেন পিচিডিচি চেয়াৰমেন তেখেতক নিজে চিনাকি দিবৰ কাৰণে জনালোঁ। ধন্যবাদ থাকিল। আমাৰ চাউণ্ডটো অহা নাই। আচ্ছা যাই হোক, আলহী চিনাকি ইমান মই চেষ্টা কৰিলোঁ। আৰু আজি সভাখন আমাৰ যে ৰবেন ডাঙৰীয়াক আগুৱাই লোৱাৰ ব্যৱস্থাৰ কাৰণে মই আপোনালোকক জনালোঁ। পিচিডিচি চেয়াৰমেন বিভিন্ন গাঁৱৰ পৰা অহা আমাৰ সন্মানীয় গাঁওবুঢ়া ৰাইজসকল প্ৰথমে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আজিৰ সভাখন উদ্দেশ্য ব্যাখ্যা কৰিবলৈ মোক কৰা হয়। আৰু এই শান্তি কমিটি অকল যিবিলাক মানুহ আছিল সিহঁতৰ মাজতে আবদ্ধ নাৰাখি আমাৰ অঞ্চলৰ গোটেইবিলাক মানুহ যাতে গম পায় যে আমি এটা শান্তি কমিটি বনাইছোঁ, দ্বাৰা আমাৰ অঞ্চলত কেনেকৈ আমি শান্তি পৰিৱেশ আনিব পাৰোঁ ইয়াৰ চিন্তা চৰ্চাৰ কাৰণে আজিৰ এই সভাখন আহ্বান কৰা হৈছে। কাৰণ এই অঞ্চলত শান্তি আনিবলৈ হ'লে আমি নিজেই ওলাই আহিব লাগিব, আৰু সেই শান্তিটো আমি সকলোৱে মিলিহে এই শান্তিটো আমি পাম। আৰু সেই কাৰণে বিভিন্ন গাঁৱৰ গাঁওবুঢ়াসকলক নামকৰণ কৰা হৈছে। আৰু গাঁওবুঢ়াসকলৰো এই শান্তি কমিটিৰ সহযোগ কৰাৰ কাৰণে আমি সকলোকে এই সভাৰ দ্বাৰা আমি আহ্বান জনাওঁ। আমি ইয়াতে যি হওক আমি কাৰো কথা নুশুনি দুষ্কৃতিকাৰী আমাৰ অঞ্চলত আমি ক'বলৈ গ'লে এতিয়া আমি সকলোৱে এটা পৰিবাৰৰ নিচিনা। নিজৰ মানুহকে নিজে আমি বিশ্বাস কৰিব পৰা নাযায়। তেনেকুৱা অৱস্থাত আমাৰ কেতিয়াবা আহি যায়। এইটো আমাৰ দুৰ্ভাগ্যৰ কথা। আমি এতিয়া যোৱা 19 তাৰিখত যিটো ঘটনা পাইছোঁ কাৰিগাঁও অঞ্চলত, এইটো দুৰ্ভাগ্যৰ ক'ব লাগিব। যি ঘটনা ঘটিলে সেইটো হ'ব নালাগিছিলে আৰু হৈ গ'ল। কিন্তু এইটো লৈ আমি এতিয়া কিবা আতংক হৈ আছোঁ। বহুত ঘৰ বাৰী জ্বলি গ'ল, বহুত মানুহে নিজৰ সা সম্পত্তি হেৰাব লগাত পৰিল। কিন্তু এইবিলাকৰ কাৰণে এতিয়া খালি তাতেই নহয়, আমাৰ গোটেই BTC এৰিয়াটো অশান্তি হৈ আছে। কিন্তু আমাৰ যিটো মানৱতা, যিটো নিজৰ বুলি আমাৰ ভাৱধাৰাবিলাক এইটো কেতিয়াবা লাহে লাহে মানুহৰ পৰা আঁতৰি যায়, আৰু তাৰপিছত আকস্মিকভাৱে এইটো আহি যায়। আমি সকলোৱে দুৰ্ভাগ্য। আমি ইমান দিন এটা পথাৰতে আমি হাল বাই ধানবিলাক আমি পইচাই ঘৰত লৈ যাওঁ, পিছদিনাখন আকৌ এইটো পথাৰতে আমি গোটেইকেইটা একগোট হৈ আমাৰ নিজৰ কামত ব্যস্ত হৈ থাকোঁ। এনেকুৱা অৱস্থাত কিন্তু আজি আমি শান্তি পাতিব লগা কিয় হয়? আমি কাকো বিশ্বাস কৰিব পৰা নাই। কিয় পৰা নাই? আমাৰ যিটো মাজে মাজে আমাৰ দুষ্কৃতিকাৰীৰ কুকৰ্মবিলাক আমাৰ মাজত দেখুৱাই দি আছে। আমিতো সকলোৱে নিজৰ বুলি আপোন বুলি ভাবোঁ, কিন্তু এনেকুৱা ভবাৰ সত্ত্বেও কিন্তু আমাৰ মাজত এইবিলাক আহি থাকে। তাৰ কাৰণে আজি আমি দুখিত, কিয়নো আমি ইমান দিন বসবাস কৰি আছোঁ, কিন্তু আজি আমি শান্তিৰে থাকিব পৰা নাই। এইটোৱে আমি চিন্তা কৰিব লাগে, কিয় শান্তিৰে আমি থাকিব নাপাওঁ।
আমিতো গোটেইকেইটা ইয়াৰে বাসিন্দা, ইয়াৰে মানুহ। আমি এক লগতে খেতি কৰি আছোঁ, এটা পথাৰতে খেতি কৰি আছোঁ, এটা বজাৰতে আমি বজাৰ কৰি আছোঁ। তথাপি আমাৰ মনত এটা বেয়া ভাৱ আহি থাকে। এইবিলাক আমি নিশ্চয় আঁতৰাব লাগে, এইবিলাক আমি আনিব নালাগে। য'ত যি হৈছে হৈছে, কিন্তু আমাৰ ইয়াত হ'ব নালাগে, আমি সকলো সদায় কৈ থাকোঁ। কিন্তু আমি যদি আমাৰ অন্তৰবিলাক আমাৰ নিজৰ ভাই হিচাপে আমি যদি নিজৰ ওচৰৰ মানুহবিলাকক যদি আমি নাভাবোঁ, আমি এইটো কেতিয়াও সম্ভৱ কৰিব নাপাওঁ। এতিয়া আমাৰ ইয়াৰে মানুহ, আমাৰ ইয়াতো কোনো বাহিৰৰ পৰা নাহে, অহা নাই, না বড়ো না চালপাৰ, বাহিৰৰ পৰা আমি আহিলেতো আমি চিনি পাওঁ না, কিন্তু কোনেও অহা নাই। তথাপি আমাৰ মনত এটা ভয় ভয় লগা থাকে। কোনোবাই কয় এই আপোনালোকৰ বহুত মানুহবিলাক আহিছে, আমাৰ আদিবাসীবিলাক কয় এই বড়োবিলাক বহুত মানুহ, অচিনাকি মানুহবিলাক আহিছে। সিদিনাখন মোক সুধি আছে এই আমাৰ কিবা এই যে বাঙালবিলাক যে কামত যায় না, যাতে এইবিলাক কাম আমাৰ মাজত হ'ব নালাগে। 3-4জন মানুহে বেয়া কাম কৰাৰ কাৰণে কিমান মানুহ কষ্ট পাইছে, কিমান মানুহ কষ্ট পাইছে, বহুত মানুহ কষ্ট পাইছে। যদি আমাৰ মানুহবিলাকক আমি যদি ভালকৈ বুজাব পাৰোঁ, নিশ্চয় আমি শান্তি, আমি প্ৰত্যেকৰ গাঁৱতে আমি আলোচনা কৰি আমি আলোচনাৰ মাধ্যমত শান্তি আনিব পাৰোঁ। সকলোৱে বুজিব লাগিব, মই ইয়াৰে মানুহ, আদিবাসী ইয়াৰে মানুহ, বড়ো ইয়াৰে মানুহ, আমি এটা পথাৰতে খেতি কৰি আছোঁ, এটা বজাৰতে বজাৰ কৰি আছোঁ। আমাৰ কি পাৰ্থক্য আছে তেনেহ'লে? আমি কিয় কাজিয়া কৰিম? সেইবিলাক আমি সবসময় আমি চিন্তা কৰিব লাগে, যাতে নিজৰ ভাই হিচাপত আমি চবকে গণ্য কৰিব লাগে। আৰু যিবিলাক আমাৰ মাজত এনেকুৱা দুষ্কৃতিকাৰী আছে, সিহঁতক আমি সমাজত আনিব লাগিব, যাতে এই বেয়া কামবিলাক কেতিয়াও নকৰে। বেছি মানুহৰ দ্বাৰা নহয়, সংগঠনৰ দ্বাৰা নহয়, এটা দুটাৰ কাৰণে এইবিলাক বেয়া হয়, এটা দুটাৰ কাৰণে। কিন্তু আপোনালোকে প্ৰত্যেক গাঁৱৰ মানুহক চিন্তা কৰিব লাগে, যাতে মোৰ কাৰণে মোৰ ভাইবিলাক, মোৰ জাতি নষ্ট নহয়। চবেই এইবিলাক চিন্তা কৰিব লাগে, মোৰ কাৰণে যাতে গাঁও নষ্ট নহয়, কষ্ট নাপায়, এইবিলাক চিন্তা কৰিব লাগে। আমি সকলোৱে ভাই ভাই বুলি আমি নিজৰ পৰিচয় দাঙি ধৰিব লাগে। আমি বহুত দেখিছোঁ, এই যে এইবাৰো দেখিছোঁ আমাৰ বড়োবিলাক মাজতো এনেকুৱা ভাল মানুহ আছে, আদিবাসীবিলাকৰ মাজতো ভাল মানুহ আছে, নহ'লে দিবলৈ হয় না, যাৰ তাৰ হৈ গ'লে। কিন্তু এটা দুটাৰ কাৰণে আমাক কিবা সমাজখন নষ্ট হৈ যায়। বহুত মানুহ ওলাইছিলে তেতিয়া, আপোনালোকে চাইছে, বহুত মানুহ আছিলে, লগে লগে খবৰ লৈ আছিলে। নৰ্থ নাইগাঁও VCDC কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা শান্তি সভাখন পৰিচালনা কৰা মাননীয় সভাপতিদেৱ, এইখন সভাতে উপস্থিত হোৱা আমাৰ এই নাইগাঁও অঞ্চলৰ সকলোতকৈ জ্যেষ্ঠ নাগৰিক আৰু আমাৰ এই নাইগাঁও অঞ্চলৰ এম ই স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক মাননীয় ৱাৰী ডাঙৰীয়া, ইয়াতে উপস্থিত আমাৰ সান্তালী সাহিত্য সভাৰ কেচিয়াৰ মহোদয়, উপস্থিত বিভিন্ন আঞ্চলিক সংগঠনৰ নেতৃবৃন্দ আৰু আজি এই শান্তি কমিটিৰ উপস্থিত হোৱা বৃহত্তৰ নাইগাঁও অঞ্চলৰ প্ৰতিটো গাঁৱৰ, প্ৰতিটো প্ৰাংগণৰ পৰা, প্ৰতিটো গাঁও আৰু অঞ্চলৰ পৰা উপস্থিত হোৱা বিভিন্ন জাতি জনগোষ্ঠীৰ শ্ৰদ্ধেয় ৰাইজ, বন্ধুসকল, ভাইসকল আৰু ইয়াতে উপস্থিত মোৰ মৰমৰ ভণ্টি সমান মহিলাসকল, পোনপ্ৰথমে মই সকলোকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আপোনালোকৰ আগত এই শান্তি কমিটিৰ সভাত দুই এষাৰ বক্তব্য মই দাঙি ধৰিবলৈ বিচাৰিছোঁ। মোৰ বক্তব্য দাঙি ধৰাৰ আগতে মই প্ৰথমে আমাৰ আজি এই শান্তি কমিটি, আজি যে কমিটিৰ সভা মিটিং মাতিব পাৰিছে, সেই শান্তি কমিটি মাতিব পৰাৰ যিখিনি পৰিৱেশ, সেই পৰিৱেশটো, সেই সুবিধাটো প্ৰথমে আমাক যিজন মানুহে আমাক সেই ব্যৱস্থাটো কৰি দিলে, মাননীয় ধনেশ্বৰ গোহাঁই ডাঙৰীয়া, তেওঁ আজি আহিব লাগিছিল আমাৰ হকমন্দিৰ সমষ্টিৰ MCLA, তেখেত অহা নাই। তেওঁৰ উদ্যোগত এই শান্তি কমিটি গঠন হৈছে, তাৰ কাৰণে মই প্ৰথমে তেওঁক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু আজি এই সভাত বহুত পূৰ্ব বক্তাসকলে বহুতো কথা কৈ গ'ল যে আমি শান্তি লাগে, শান্তি, এই অঞ্চলৰ মানুহে শান্তিভাৱে জীয়াই থাকিব লাগিব, আমি সকলোৱে জীয়াই থাকিব লাগিব, এই কথাবিলাক কৈ গ'ল। হয়, শান্তি শব্দ হৈছে যুদ্ধৰ বিপৰীত শব্দ।
যুদ্ধৰ বিপৰীত শব্দ হৈছে শান্তি। আমাক যুদ্ধ নালাগে, সংঘৰ্ষ নালাগে, আমাক কি লাগে? শান্তি লাগে। শান্তি কিয় লাগিব? যে আমি জীয়াই থকাৰ কাৰণে, আমি জীয়াই থকাৰ কাৰণে যাতে আমাৰ জীয়াই থকাত কোনো ক্ষতি নোহোৱাকৈ, এক বিন্দু ক্ষতি নোহোৱাকৈ যাতে আমি জীয়াই থাকিব পাৰি এই পৃথিৱীত, তাকে আমি শান্তি বুলি ক'ব লাগিব। আৰু সেই শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি মানুহে শ্ৰেষ্ঠ জীৱ হিচাপে আমি সদায় চেষ্টা কৰিব লাগিব। কাৰণ আমি জানো, সকলোৱে জানো যে এই সৌৰজগতত 9টা গ্ৰহৰ ভিতৰত অকল এই পৃথিৱী গ্ৰহত মানুহে জীয়াই থাকিব পাৰে। জীৱৰ বাসস্থান অকল এই পৃথিৱী। বুধ, শুক্ৰ, মংগল, শনি, নেপচুন তেনেকুৱা বহুত গ্ৰহ আছে, 9টা গ্ৰহ আছে। কোনো গ্ৰহত এতিয়ালৈকে প্ৰাণী জীয়াই আছে বুলি কোনো বৈজ্ঞানিকে আজি ক'ব পৰা নাই। গতিকে এই সুন্দৰ পৃথিৱীত আমি শ্ৰেষ্ঠ জীৱ হিচাপে মানুহে যদি আমি শান্তিভাৱে জীয়াই থাকিব নোৱাৰোঁ, জীৱনকালত যদি আমি শান্তিভাৱে জীয়াই থাকিব নোৱাৰোঁ, আৰু সেই শান্তি আমি যদি প্ৰতিষ্ঠা নকৰোঁ, তেনেহ'লে কেনেকৈ আমি একো ক্ষতি নোহোৱাকৈ আমাৰ পৰিয়ালৰ জীৱনৰ সকলো যিমান পৰিয়ালৰ সদস্য আছে, মানুহ আছে, তাৰ একো ক্ষতি নোহোৱাকৈ আমি কেনেকৈ জীয়াই থাকিব পাৰিম? আমি জীয়াই থকা অৱস্থাৰ স্বাধীনভাৱে মুক্তভাৱে যাতে আমি এই পৃথিৱীত জীয়াই থাকিব পাৰোঁ, তাৰ কাৰণে আমাক শান্তিৰ প্ৰয়োজন। আৰু এই শান্তিটো আমি মানুহে সকলো যিমান আমি ইয়াত মানুহ আছে, সকলোৱে আমি চেষ্টা কৰিব লাগিব। কাৰণ আমি সকলো মানুহ সমান। আমাৰ ভগৱানে আমাক সৃষ্টি কৰিছে। কাৰণ কথা হ'ল যে আমাৰ মানুহৰ তেজ, সকলোৰে তেজ সমান। এই তেজ কোনো বেলেগ নহয়। চাওতাল মানুহৰ তেজত যি উপাদান আছে থাকিব লাগে, সেইটো বড়ো মানুহৰ তেজতো সেই উপাদানবিলাক আছে। যাৰ কাৰণে কোনোবা যদি আদিবাসীৰ তেজ যদি মোৰ গাত, কোনোবা ট্ৰাইবেল মানুহৰ গাত সোমোৱাই দিয়া হয়, সি মৰিব জানো? বাচিবনে নাই? বাচিবনে নাই? কোনোবা ট্ৰাইবেল মানুহৰ তেজ যদি আদিবাসী মানুহৰ গাত যদি সোমাই দিয়া হয়, সি বাচিবনে নাই? তেনেহ'লে আমাৰ ৰক্ত একে হয়নে নহয়? আমাৰ ৰক্ত একে। যদি আমাৰ ৰক্ত একে হয়, তেনেহ'লে আমি মানুহ হিচাপে একে হয়নে নহয়? ভগৱানে আমাক সৃষ্টি কৰাৰ পিছত আমাক সকলোকে সমানে জীয়াই থকাৰ কাৰণে অধিকাৰ দিছে, সমানে বিচাৰ কৰিছে। যাৰ কাৰণে আজি এই সূৰ্যৰ পোহৰ সকলো ঠাইতে বিকিৰণ হৈছে। সূৰ্যই কেতিয়াও কোৱা নাই যে চাওতালি গাঁৱত মাত্ৰ পোহৰ দিব লাগে, বড়ো গাঁৱত দিব নালাগে, ৰাভা গাঁৱত দিব নালাগে, গাৰো গাঁৱত দিব নালাগে, সূৰ্যৰ পোহৰ তাত পৰিব নালাগে, তেনেকুৱা নহয়। সকলো গাঁৱত সূৰ্যৰ পোহৰ পৰিছে। বৰষুণ যদি হয়, বৰষুণে বিচাৰ নকৰে এইখন বড়ো গাঁৱত বৰষুণ হ'ব লাগে, এইখন গাৰো গাঁৱত বৰষুণ হ'ব নালাগে, এইখন আদিবাসী গাঁৱত বৰষুণ হ'ব নালাগে। সকলো ঠাইতে বৰষুণ হৈছে। তেনেহ'লে ভগৱানে আমাক সকলোৱে সমানে বিচাৰ কৰিছেনে নাই? ভগৱানে যদি আমাক সকলোকে জীয়াই থকাৰ অধিকাৰ দিছে, তেনেহ'লে আমি সকলোৱে মিলিজুলি জীয়াই থাকিব লাগিব। এই আমাৰ কি হাজদা ডাঙৰীয়া অলপ আগতে কথা ক'লে, তেওঁ এটা কথা কৈছে অলপ ইতিহাসৰ নিচিনা। তেওঁ কৈছে যে আদিবাসী গাঁও, এই গাল্লাজোৰা গাঁৱত বোলে 130 বছৰ, 1895 চনৰ কথা কৈছে। 1895 চনতে বোলে আদিবাসী গাঁও ইয়াত স্থাপন হৈছে। তাৰমানে 1826 চনৰ 99 পূৰ্বাঞ্চলত সিহঁতে ইয়াত বাস কৰিবলৈ আৰম্ভ কৰিছে। ইমান দিনৰ পৰা পূৰ্বপুৰুষসকলে শান্তিৰে বসবাস কৰি আহিছে। আৰু সিহঁতৰ প্ৰচেষ্টাত আজি নাইগাঁও, আগত কি হৈছিল, আগত কি আছিল, এতিয়া কি হৈছে, সেইটো আপোনালোকে সকলোৱে জানে। আদিবাসী, গাৰো, বড়ো, ৰাজবংশী সকলোৰে প্ৰচেষ্টাৰ কাৰণে, সকলোৱে মিলিজুলি ইজনে সিজনক সহায় কৰাৰ কাৰণে, আপোনালোকৰ চেষ্টাৰ কাৰণে আজি নাইগাঁৱৰ নিচিনা এই গোটেই দুৰ্গম জংগলৰ মাজত, এই দুৰ্গম অঞ্চলৰ মাজত শিক্ষাৰ মন্দিৰ আজি LP স্কুলৰ পৰা আজি হাই স্কুল গঢ়ি উঠিছে। এই যে স্কুল শিক্ষানুষ্ঠান দিব নোৱাৰে, যুদ্ধই ধ্বংসৰ বাহিৰে একো আনিব নোৱাৰে, সংঘৰ্ষই ধ্বংসৰ বাহিৰে একো আনিব নোৱাৰে। শান্তি আমাক উন্নতি আনিব। শান্তি থাকিলেহে আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত প্ৰজন্মৰ সেই পৰিৱেশ, সিহঁতৰ পৰিৱেশ সুন্দৰ হ'ব আৰু সুন্দৰ পৰিৱেশত সিহঁতে জীয়াই থাকিব পাৰিব। তাৰ কাৰণে ভৱিষ্যত প্ৰজন্মক যদি আমি সিহঁতক সুন্দৰভাৱে জীয়াই থকাটো যদি আমি বিচাৰোঁ, আশা কৰোঁ, তেনেহ'লে আমি আজি যিসকল সমাজত জীয়াই থকা ব্যক্তি আছে, সদস্য আছে, সকলোৰে সামাজিক দায়বদ্ধতা আছে। আপোনালোকে এই সমাজত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে আপোনালোকৰ সকলোৰে দায়বদ্ধতা আছে।
সকলোৱে দায়িত্ব লৈ আমি শান্তি প্ৰতিষ্ঠা কৰিব লাগিব। আমি প্ৰশ্ৰয় দিব নালাগে, ঠাই দিব নালাগে। আমি মানৱতা হত্যা মৃত্যু হ'বলৈ দিব নোৱাৰোঁ। মানৱতাক আমি হত্যা কৰিব নালাগে, হত্যা কৰিবও নোৱাৰিব। মানৱতা মানুহ যিমান দিনলৈ